এটাতো আমি কি কম, এটা আজ থেকে ওলাই যাব। ট্রাইবেল সংঘ হোক বা আপসু হোক বা ইউপিপিএল হোক 100 কোটি টকা বাজেটৰ তেখেতে লৈ আহিছে। এনঅচি আমাৰ 2016 চনতো দিয়া। আমি কি দিছে পঞ্চী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে। এটোতো 2016 কথা। জনজাতিকৰণক বিৰোধিতা কৰি আছে আচলতে কোনে? এটোতো আমি কি কম, এইটো আজ থেকে ওলাই যাব। ট্রাইবেল সংঘ হোক বা আপসু হোক বা ইউপিপিএল হোক চৰকাৰৰ লগত আলোচনা কৰি কি সিগনেল দিছে দিয়া নাই এইটো গোটেই লাহে লাহে চবে পাব্লিকে গম পাই যাব। তো এইটো নাটক কোনে কি কৰি আছে এইটো মই নকম, এতিয়া কোৱাটো উচিত নহয়। মুঠতে ৰাইজে গম পাব। আৰু আমি কম অসমত কিবা একটা সমস্যা আছে, এইটো সমাধান যদি কৰিব লাগে আজিৰ দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নকৰে। কিবা যদি ডিচিশ্যন হয় সকলো দল সংগঠনক লৈ আলোচনা কৰাৰ পিছতহে সেই ডিচিশ্যন দিয়ে। জানে প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিটো যেনেকৈ কাৰো লগত আলোচনা নকৰাকৈ চুক্তিটো কৰি আহিছে, ইয়াৰ কাৰণতে ভুল সময় আছে। আপুনি চাওক, আমিও বিটিচি চুক্তি কৰিছিলোঁ, সকলো দল সংগঠনৰ লগত আলোচনা কৰিহে বিটিচি চুক্তি কৰিছে। মই ভাবোঁ এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিমান দল সংগঠন আছে, ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক, কোনোবা অসমীয়া হওক, কোনোবা ৰাজবংশী হওক, কোনোবা গাৰো ৰাভা, কোনোবা নাথযোগী, সব দল সংগঠনত আলোচনা কৰাৰ পিছতহে এই জনজাতিকৰণত কি কৰাটো উচিত সেইটো নিশ্চয় আনইনমাছ ডিচিশ্যনত আহিছে। মই যিমান দূৰ জানো বা যিমান মোৰ লগত কিন্তু আলোচনা হোৱা নাই এতিয়ালৈকে। ইতিমধ্যে আপোনাক কৈ আছে যে এনঅচি দিয়া বুলি কৈ আছে তেখেতসকলে। এনঅচি আমাৰ 2016 চনতো দিয়া। আমি কি দিছে পঞ্চী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে। এটোতো 2016 কথা। নমস্কাৰ, মোৰ নাম কাষ্টম বসুমতাৰী। মই সমূহ বিটিচি বাসীসকলক এটা মেছেজ দিব বিচাৰিছোঁ। পোনপ্ৰথমে মই আমাৰ বিটিচিৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ তেখেতক ধন্যবাদ যাচিব বিচাৰিছোঁ। কাৰণ মই যুৱ বিপিএফ হৈ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ আমাৰ বিটিচিৰ মুৰব্বী চিফ তেখেতক ধন্যবাদ যাচিব বিচাৰিছোঁ। এই কাৰণে কিয়নো তেখেতে এই 2025 বৰ্ষৰ যি সাধাৰণ নিৰ্বাচনত যি বিপিএফে প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিসমূহ তেখেতে সেইদিনাখন হৈ যোৱা 1 তাৰিখ ডিচেম্বৰ 2025 বৰ্ষত যি বিটিচিৰ যি উইণ্টাৰ বাজেট সেশ্যনত তেখেতে যুৱসকলৰ কাৰণে 100 কোটি টকা বাজেটৰ তেখেতে লৈ আহিছে। সেল্ফ হেল্প গ্ৰুপসকলক 50 কোটি টকা, আৰু যিসকলে বিটিচিৰ দুখীয়া শ্ৰেণী তেওঁলোকৰ কাৰণে 50 কোটি টকা, আৰু যিসকলে মানে হেণ্ডিকেপ তেওঁলোকৰ কাৰণে 5 কোটি টকা, আৰু সিনিয়ৰ চিটিজেন সকলৰ কাৰণে 5 কোটি টকা। যে মই সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক যে যুৱ হৈ মই তেখেতক ইয়াৰ কাৰণে মই ধন্যবাদ যাচিব বিচাৰিছোঁ যে তেখেতে বিটিচিৰ যুৱ যুৱতীসকলৰ কাৰণে যে তেওঁলোকে যাতে নিজৰ ভৰিত থিয় হ'ব লাগে, ইয়াৰ কাৰণে তেওঁৱে কোনো চিন্তা কৰিব নোৱাৰা। আগৰ চৰকাৰ প্ৰমোদ বড়োৱে যুৱ যুৱতীসকলৰ কাৰণে চিন্তা কৰা নাছিল, কিন্তু হাগ্ৰামা মহিলাৰী ছাৰে চিন্তা কৰি 100 কোটি টকা তেখেতে নিৰ্বাচন সময়ত যি প্ৰতিশ্ৰুতি দিছিল এইটো বাজেটত আনিলে। ইয়াৰ কাৰণে মই এজন যুৱ হৈ আৰু যুৱ বিপিএফৰ ভাইচ প্ৰেছিডেণ্ট হৈ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ যাচিব বিচাৰিছে। কাৰণ তেখেতে যুৱ যুৱতীসকলৰ কাৰণে চিন্তা কৰিছে। সেল্ফ হেল্প গ্ৰুপ আৰু দুখীয়া শ্ৰেণীৰ কাৰণে IBS, সিনিয়ৰ চিটিজেন কাৰণে 5 কোটি, ডিসেবল পাৰ্চনৰ কাৰণে 5 কোটি সমূহ বিটিচিৰ যি মানে ইকনমিক যে পোৰ সেকশনত তেওঁলোকৰ কাৰণে চিন্তা কৰিলে। ইয়াৰ কাৰণে আমাৰ বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ যাচিলোঁ, আৰু আমি আশা কৰোঁ তেখেতৰ নেতৃত্বত
বিটিচি আগুৱাই যাব আৰু বিটিচিৰ যুৱ যুৱতীসকলে নিজৰ ভৰিত আত্মনিৰ্ভৰ হ'ব পাৰিব এই আমাৰ হাগ্ৰামা মহলীয় ছাৰক আমি আশাবাদী পুনৰ তেওঁক 100 কোটি টকা যুৱ যুৱতীসকলৰ কাৰণে লৈ অহাৰ কাৰণে তেওঁলৈ ধন্যবাদ থাকিল থেংক ইউ